কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আগষ্ট মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। 1 আগষ্টৰ পৰা 31 আগষ্টলৈকে আপোনালোকৰ দিন কেনেধৰণে পাৰ হ'ব আৰু কি সুযোগ সুবিধা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ কৰ্মৰ দিশ সলনি হৈ পৰিব। বহুকেইটা ক্ষেত্ৰত আপোনালোকৰ ঘৰলৈ সুফল নামি আহিব। ভাগ্যশালী হৈ পৰিব আপোনালোক। আহক তেনেহ'লে সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই আগষ্ট মাহটো সুন্দৰভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। একেবাৰে আপোনালোকৰ সামান্য বুলিও ক'ব পৰা নাযায় বা একেবাৰে উচ্চ বুলিও ক'ব পৰা নাযায়। এটা সুন্দৰভাৱে আপোনালোকৰ পাৰ হোৱা দেখিবলৈ পোৱা যাব এই মাহটো। কেইবাটা ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ নতুন নতুন সুযোগ সুবিধা আহিব আৰু কিছুমান ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ দুৰ্বল প্ৰভাৱ অহাৰো সম্ভাৱনা দেখিবলৈ পোৱা যায়। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু শক্তিৰ স্থিতি আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব, যাৰ ফলত আপোনালোকে সফলতা লাভ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাবলৈ ধৰিব। যদিহে আপুনি চাকৰি কৰি আছে তেনেহ'লে চাকৰিৰ জীৱনত আপোনালোকে কিছু আৰাম পাবলৈ সক্ষম হ'ব। চাকৰি সলনি কৰিবলৈ আপোনালোক সক্ষম হ'ব বা স্থান পৰিৱৰ্তন কৰিব যদি আপোনালোকে বহুদিনৰ পৰা বিচাৰি আছে তেনেহ'লে এই মাহতেই আপোনালোকৰ হৈ পৰিব পাৰে। চাকৰিয়ালসকলৰ কাৰণে এই মাহটো অত্যন্ত শুভ বুলি ক'ব পৰা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে নতুন ধাৰণা লৈ ব্যৱসায় আৰম্ভ কৰিলে সেই ব্যৱসায়ৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। নতুন ধাৰাৰে ব্যৱসায়ৰ ক্ষেত্ৰত লোৱাৰ সিদ্ধান্তই আপোনালোকক উপকৃত কৰিব। অৱশ্যে ব্যৱসায়ৰ পুৰণি অভিজ্ঞতাৰ পৰাও আপোনালোকে ভাল লাভৱান হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। শিক্ষাৰ ক্ষেত্ৰৰ পৰাও এই মাহত ভাল অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। বিদেশ ভ্ৰমণ কৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব পাৰে। শিক্ষাৰ্থীসকলৰ কাৰণে এই মাহটো মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। লগতে প্ৰতিযোগিতামূলক ক্ষেত্ৰত আপোনালোকে ভাল ফল দেখুৱাব পাৰিব। আগষ্টৰ মাহটো আপোনালোকৰ কাৰণে সামান্যভাৱে বা অনুকূলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। পাৰিবাৰিক ক্ষেত্ৰত কিছু ক্ষেত্ৰত দুৰ্বল ফলাফলৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। পৰিয়ালৰ লোকসকলৰ লগত সৰু সুৰা ক্ষেত্ৰতো যাতে বিবাদ সৃষ্টি নহয় তাৰ প্ৰতি কিছু ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব। হতাশা আপোনালোকৰ মনৰ পৰা দূৰ হ'বলৈ ধৰিব। জ্যেষ্ঠজনৰ লগত আপোনালোকে আদৰ সন্মানেৰে আৰম্ভ কৰিবলৈ চেষ্টা কৰিব দিনটো। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ সমস্যা লাহে লাহে দূৰ হ'বলৈ ধৰিব। ভাই ভনীৰ সৈতে আপোনালোকৰ সম্পৰ্ক অনুকূল হৈ পৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত এই মাহটো আপোনালোকৰ অনুকূল স্থিতি দেখিবলৈ পোৱা যায়। প্ৰেমৰ অপেক্ষাত ৰৈ থকা লোকসকলৰ কাৰণেও এই মাহটো অনুকূলতাৰ মাজেৰে পাৰ হ'ব পাৰিব। কাৰোবাৰ মনৰ কথা বিচাৰিবলৈ আপোনালোকে চেষ্টা কৰিব পাৰে। প্ৰেমত আপোনালোকে হিংসুক হৈ পৰাটো উচিত নহয়। কেতিয়াও প্ৰেমত আপোনালোকে হিংসুক হৈ নপৰিব। কাৰোবাৰ মনৰ কথা কওঁতে আপোনালোকে অকণমান চাই বুজি কৰিব। বিবাহৰ সৈতে জড়িত লোকসকলে বা বিবাহৰ কাৰণে কথা বতৰা পাতিব বিচৰা লোকসকলৰ কাৰণে এই মাহটো মধ্যম হিচাপে পাৰ হ'ব। যদি ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰে তেনেহ'লেও আপোনালোকে চাব পাৰিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত মজলীয়া ফলাফল হোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ মাজত কিছু বিবাদ সৃষ্টি হ'ব পাৰে, কিন্তু সৰু সুৰা কথাই আপোনালোকৰ মাজত কিছু স্থিতি বহলাই পেলাব পাৰে। যুক্তি তৰ্ক নকৰাটোৱেই আপোনালোকৰ কাৰণে এই মাহত মংগলময়। নিজৰ ক'বলগীয়াখিনি আপোনালোকে জৰুৰীভাৱে ক'বলৈ চেষ্টা কৰিব, কিন্তু যিবিলাক কথা ক'ব নালাগে সেইবিলাক কথা কোৱাৰ ফলত আপোনালোকৰ যুক্তি তৰ্ক লগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পৰিৱেশ আৰু সংগীৰ লগত আপোনালোকে ভাল মিলা মিছা কৰিবলৈ যিমান পাৰে চেষ্টা কৰিব। আৰ্থিক দিশৰ ক্ষেত্ৰতো আপোনালোকৰ এই মাহটো ইমান বেয়া দেখিবলৈ পোৱা নাযায়। পূৰ্বতে হোৱা আয় সেই আয় আপোনালোকে জমা কৰি ৰাখিব পাৰিব আৰু সঞ্চয়ো কৰিব পাৰিব। অৰ্থাৎ আপুনি আগৰ মাহৰ কৰি থোৱা সঞ্চয় কেতিয়াও আপোনালোকৰ নিক্ষুপ হৈ নাযায় বা শেষ হৈ নাযায়, বৰঞ্চ এই মাহত আৰু অধিক তাৰ লগত যোগ দি সঞ্চয়হে কৰিব পাৰিব। আপুনি আহিব লগা কিছুমান সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব বা আহিব লগা কিছুমান আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব। আগষ্ট মাহটো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অনুকূলতাৰ মাজেৰে পাৰ হোৱা দেখিবলৈ পোৱা যায়। স্বাস্থ্য দৃষ্টিকোণৰ পৰা চাবলৈ হ'লে এই মাহটো আপোনালোকৰ মিশ্ৰিত ফল লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কিছু পৰিমাণে আপোনালোকৰ উত্থান পতান হোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব। শাৰীৰিক ক্ষেত্ৰত সমস্যা কম হ'ব যদিও মন স্থিতিৰ
বা মন স্থিৰ কৰিবলৈ আপোনালোকে যিমান পাৰে চেষ্টা কৰিব, কাৰণ মনত চঞ্চল ভাৱটো আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নিজকে যেন কিছু ক্ষেত্ৰত আপোনালোকে ভাগৰুৱা যেন অনুভৱ কৰিব। লগতে জ্বৰ, পেটৰ বিষ এনেধৰণৰ সমস্যাই আপোনালোকক কিছু ক্ষেত্ৰত আমনি দিবলৈ চেষ্টা কৰিব পাৰে। এই মাহত আপোনালোকে মদ, কণী আদিৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰাটোৱেই মংগলময়। কিন্তু মাছ মাংস আপোনালোকে খাব ইচ্ছা কৰিলে খাব পাৰিব, কিন্তু মদ আৰু কণী পৰাপক্ষত নোখোৱাটোৱেই আপোনালোকৰ কাৰণে মংগলময় হৈ পৰিব। কৰ্কট ৰাশি জাতক জাতিকাসকলে ঘৰলৈ যদি এই মাহত নতুনকৈ কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে, তেনেহ'লে দুই এজনৰ লগত ভালদৰে পৰামৰ্শ লোৱাৰ পিছতহে সেই বস্তু ক্ৰয় কৰিবলৈ চেষ্টা কৰিব। যদি অকলে উস্তাদি মাৰি কিনিবলৈ যায়, তেনেহ'লে ঠগ খোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপুনি অকণমান সময় হ'লেও এই মাহত আনন্দিত হৈ পৰিব। বেলেগৰ সহযোগিতাৰ অবিহনে অৰ্থ সঞ্চয় কৰিব পাৰিব বা অৰ্থ সংগ্ৰহ কৰিব পাৰিব। আপোনালোকে কৰি থোৱা বিশ্বাসে কেতিয়াবা বিশ্বাসঘাতকতাৰ বলি কৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বন্ধুৱে যাতে বিপথে আপোনালোকক পৰিচালিত নকৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰয়োজনীয় সময়ত আপুনি বন্ধুৰ পৰা সহায় সহযোগিতা কিন্তু এই মাহত নিশ্চয় লাভ কৰিব পাৰিব। কৰ্মৰ চাপৰ ফলত আপোনালোকৰ মানসিক অৱস্থা কিছু বেয়া হৈ পৰিব পাৰে যদিও সমস্যাৰ সন্মুখীন আপোনালোকে নিজেই হ'ব পাৰিব আৰু সেই সমস্যাৰ মোকাবিলাও সুন্দৰভাৱে ক'ব পাৰিব। মাহৰ শেষৰ ফাললৈ অধিক চিন্তা আপোনালোকৰ নহ'ব, চিন্তা কমিবলৈ ধৰিব, বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব মানুহসকলৰ ওপৰত। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই মাহত ইমান বেয়া দেখিবলৈ পোৱা নাযায়। পুৰণি বন্ধুবৰ্গৰ সাক্ষাৎ হ'ব পাৰে আপোনালোকৰ জীৱনসংগীৰ লগত আপোনালোকে বন্ধুৰ দৰে ব্যৱহাৰ কৰিলে আৰু অধিক শুভ হৈ পৰিব আপোনালোকৰ জীৱন বা আপোনালোকৰ পাৰিবাৰিক সম্পৰ্ক। সামাজিক ক্ষেত্ৰত আপোনালোকে খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব যদিও ৰাজহুৱা কিছু কৰ্মত আপোনালোকে হতাশ হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। কাৰোবাক কিবা কথা ক'বলৈ আপোনালোকে চেষ্টা কৰিব বা কিবা কথা ক'বলৈ চেষ্টা কৰিও ভালকৈ বুজাব নোৱাৰাৰ কাৰণে আপোনালোকৰ নিজৰেই ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে কাৰোবাক কিবা কথা ক'বলৈ হ'লে বা বুজাবলৈ হ'লে ভালকৈ তেওঁলোকক বুজাবলৈ চেষ্টা কৰিব। বুজোৱা খেলিমেলি হোৱাৰ ফলতো কেতিয়াবা কিছুমান সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে, কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই মাহটো মিশ্ৰিত ফলদায়ক বুলি ক'ব পৰা যায়। এই মাহ বেমাৰ আজাৰ ইমান নহ'ব যদিও সৰু সুৰা বেমাৰ আজাৰে আপোনালোকক কিছু অশান্তি দিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব আৰু দ্ৰব্য লাভ হ'ব আপোনালোকৰ। ঘৰুৱা পৰিৱেশত কিছু আনন্দ কৰি ৰাখিবলৈ আপোনালোকে যদি পাৰে চেষ্টা কৰিব। প্ৰিয়জনৰ সৈতে ৰোমান্টিক মুহূৰ্ত আপোনালোকে অতিবাহিত কৰিব পাৰিব। বস্তু কিনিবলৈ গৈ অৰ্থাৎ বজাৰলৈ গৈ আপোনালোকে যাতে ঠগ প্ৰবঞ্চনাৰ বলি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব বা বেছি খৰচ কৰি নেপেলাই তাৰ প্ৰতি লক্ষ্য ৰাখিব। উপাৰ্জনৰ বিপৰীতে অধিক খৰচ কৰাটো আপোনালোকৰ কাৰণে এই মাহত উচিত নহয়। টোপনি আপোনালোকৰ এই মাহত কম আহিব পাৰে, তাৰ প্ৰতি অকণমান সজাগ হ'বলৈ চেষ্টা কৰিব বা ভালকৈ টোপনি যাবলৈ চেষ্টা কৰিব, নহ'লে ইয়াৰ পৰাই স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আহক তেনেহ'লে জানি লওঁ এই মাহৰ সম্পূৰ্ণ বিৱৰণীৰ কথা। এই মাহত স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে ইমান অসুবিধা নাপাব। পিতৃ মাতৃৰ স্বাস্থ্যও উন্নত হৈ পৰিব। ধন সম্পত্তি উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব। সঞ্চয়ো আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত বা পৰিয়ালৰ মাজত আপোনালোকৰ সৰু সুৰা ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে বা তৰ্ক বিতৰ্কৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। প্ৰেমত আপোনালোকৰ অনুকূলতাৰ মাজেৰে পাৰ হ'ব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে শুভ হৈ পৰিব এই মাহটো। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব।